আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ADAE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আপোনালোকে কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটোত আছে হোৱাট ইজ এ গ্ৰুপ অফ কাউজ কল। ঠিক আছে, অপশ্যনবিলাক দিয়া আছে প্ৰাইড, পেক, হাৰ্ড, স্কুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 হাৰ্ড। চ' মনত ৰাখিব গ্ৰুপ অফ কাউজ কল হাৰ্ড। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ লায়নছ কল। অপশ্যনবিলাক আছে প্ৰাইড, পেক, হাৰ্ড, স্কুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 প্ৰাইড। গ্ৰুপ অফ লায়নছ কল প্ৰাইড। নেক্সট কুৱেশ্যন হোৱাট ইজ এ গ্ৰুপ অফ এলিফেণ্টছ কল। অপশ্যনবিলাক দিয়া আছে প্ৰাইড, পেক, হাৰ্ড, স্কুল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 হাৰ্ড। গ্ৰুপ অফ এলিফেণ্টছ কল্ড হাৰ্ড। নেক্সট কুৱেশ্যন হোৱাট ইজ এ গ্ৰুপ অফ ৱলছ কল। অপশ্যনবিলাক দিছে প্ৰাইড, পেক, হাৰ্ড, স্কুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 পেক। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ ফিছ কল। অপশ্যনবিলাক দিয়া আছে প্ৰাইড, পেক, হাৰ্ড, স্কুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ D2 স্কুল। গ্ৰুপ অফ ফিছ কল্ড স্কুল। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ এণ্টছ কল্ড। অপশ্যনবিলাক দিয়া আছে কলনী, গেং, ট্ৰুপ, স্কুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2 কলনী। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ মংকিজ কল। অপশ্যনবিলাক দিয়া আছে কলনী, গেং, ট্ৰুপ, স্কুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 ট্ৰুপ। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ এ গ্ৰুপ অফ বাফেলোজ কল্ড। অপশ্যনবিলাক দিয়া আছে কলনী, গেং, ট্ৰুপ, স্কুল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 গেং। নেক্সট কুৱেশ্যনত আছে দ্য চিননিম অফ এবজল্ভ। এবজল্ভৰ চিননিম কি হয়। অপশ্যনবিলাক দিয়া আছে পাৰ্ডন, কম্পেল, ইণ্ডলেণ্ট, জেনুইন। শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 পাৰ্ডন। নেক্সট কুৱেশ্যনত আছে দ্য চিননিম অফ কেপাবল ইজ। চ' কেপাবলৰ চিননিম কি হয়। অপশ্যনবিলাক দিয়া আছে ইনকম্পিটেণ্ট, প্ৰুডেণ্ট, কম্পিটেণ্ট, ডটেজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 কম্পিটেণ্ট। চিননিম অফ কেপাবলৰ চিননিম হৈছে কম্পিটেণ্ট। ধন্যবাদ। আজিৰ ভিডিঅ'ত 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে 10টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰিব আপোনালোকৰ স্ক'ৰসমূহ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।